নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব দন্ত দ প্ৰথম ছ দন্ত থ ঝ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মীন ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ সৈতে কেনেকুৱা হ'ব আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা যাব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিত দেখিবলৈ পাৰিছে যে শনি আৰু ৰাহুৰ যুতি শনি আৰু ৰবিৰ যুতি লগতে বুধ আৰু শুক্ৰৰ স্থিতিও আছে সো বৰ্তমান সময়ছোৱাত 14 তাৰিখলৈকে হাৰ্ট ৰিলেটেড ডিজিজ কাৰোবাৰ যদি কলিজা সম্বন্ধীয় কমপ্লেইন আছে হৃদযন্ত্ৰ সম্বন্ধীয় কমপ্লেইন আছে তেতিয়াহ'লে ব্লাডৰ সাৰ্কুলেশ্যন ৰিলেটেড কিবা যদি প্ৰবলেম আছে অধিক সাৱধান হ'ব লাগিব স্কিনজনিত ইস্যু এলাৰ্জিজনিত কমপ্লেইন এইবিলাক ক্ষেত্ৰত মুঠতে বহুত বেছি সাৱধান হ'ব লাগিব এই এপ্ৰিল মাহটোৱে নহয় মে মাহলৈকে এপ্ৰিল আৰু মে মাহত আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষকৈ সাৱধান কাৰণ ৰবি আপোনালোকৰ ৰোগৰ স্থানৰ মালিক হৈ ৰাশিত আছে শনিৰ সৈতে যুক্ত হৈছে ৰবি ৰাহুৰ দ্বাৰা গ্ৰহণগ্ৰস্ত হৈছে তো মুঠতে চাবলৈ গ'লে আপোনালোকে বৰ্তমান সময়ছোৱাত স্বাস্থ্যৰ বহুত বেছি যত্ন ল'ব লাগিব এইখিনি সময়ছোৱাত সৰু সুৰা ভ্ৰমণ কৰিলেও আপোনালোকে সাৱধান হ'ব লাগিব এইখিনি সময়ছোৱাত আপোনালোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা যোগা মেডিটেশ্যন এইবিলাক কৰিব পাৰিলে ভাল হ'ব উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো খৰচৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো আপোনালোকৰ ৰাশিতে আহিছে এইখিনি সময়ছোৱাত আপোনালোকৰ শনিৰ চাৰেচাতি চলি আছে সো আপোনালোকে উপাৰ্জন কৰাৰ ক্ষেত্ৰত বা ইনকামত বৃদ্ধি কৰাৰ ক্ষেত্ৰত অধিক চেষ্টা কৰিবই লাগিব শনি গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি পৰিছে কৰ্মস্থানত সো কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ক হ'ব কিন্তু প্ৰাইভেট সেক্টৰতহে শনি গ্ৰহটোৱে বেছি সাপোৰ্ট কৰে বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ স্থিতি আছে আপোনালোকৰ ইয়াতে তৃতীয় ঘৰত ইয়াৰ পৰা ইনকামৰ ঘৰত দৃষ্টি দি আছে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ভাগ্যস্থানত বৃহস্পতিৰ দৃষ্টি আছে ব্যৱসায়ৰ ক্ষেত্ৰত বুধ গ্ৰহটো ব্যৱসায়ৰ ঘৰৰ মালিক হয় নিচস্থ ৰাশিত থাকে আকৌ নিষ্পংগ ৰাজযোগো বনাইছে বুধৰ দৃষ্টি ব্যৱসায়ৰ ঘৰতো পৰি আছে বুধ গ্ৰহটো ব্যৱসায়ৰ কাৰক গ্ৰহ হয় ব্যৱসায়ৰ ঘৰত যেহেতু কেতুৰ স্থিতি আছে আপোনালোকৰ কাৰণে কৈছো যে আপ ডাউন থাকিব ফ্লাকচুৱেশ্যনক আপুনি বৰ বহুত বেছি চিন্তা কৰি নাথাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ আপ ডাউন দেখা গৈছে অলপ সাৱধানে আপোনালোকে চলিব পাৰিব লাগিব এতিয়া দেখুৱাই দিছোঁ যে যিহেতু আপোনালোকৰ বুধ গ্ৰহটোৰ ব্যৱসায়ৰ ঘৰৰ মালিক হয় আপোনালোকৰ ব্যৱসায়ৰ ঘৰতে দৃষ্টি দি আছে আৰু বৃহস্পতিৰো দৃষ্টি দি আছে তেতিয়াহ'লে কিতাপ কাগজৰ ব্যৱসায় বা কম্পিউটাৰ ৰিলেটেড যদি কিবা ব্যৱসায় কৰি আছে সাপোজ ইণ্টাৰনেট কেফে হওক তেনেকুৱা ধৰণৰ যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল বৰ্তমান সময়ছোৱাত আপোনালোকে সাকসেছ লাভ কৰিব পাৰিব শনি গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ব্যৱসায়ৰ ঘৰত অহাৰ কাৰণে যিসকল আপোনালোকৰ ব্যৱসায়িক অংশীদাৰ আছে তেওঁলোকৰ ফালৰ পৰা অকণমান ডিষ্টাৰবেন্স পাব পাৰে বা আপুনি বিচৰা ধৰণে তেওঁলোকে সাপোৰ্ট কৰিব নোৱাৰিব পাৰে এইখিনি সময়ছোৱাত অলপ সাৱধানে চলিব আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত চালে যেটো সাৰ্ভিসৰ ঘৰৰ মালিক ৰবি গ্ৰহটো আপোনালোকৰ 14 তাৰিখলৈকে ইয়াতে আছে তাৰ পিছত আপোনালোকৰ ৰবি যাব ইয়াতে আপোনালোকৰ ৰবি যেতিয়া ধনস্থানস্থ হ'ব সেভিংছৰ ঘৰত যাব সেইটো অলপ বেছি ভাল হ'ব সেইখিনি সময়ছোৱাত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত চৰকাৰী সেক্টৰত আপোনালোকৰ পদপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ বা আপোনালোকে যদি ঔষধ ৰিলেটেড যদি ডক্টৰী পঢ়িছে এমবিবিএছ ডক্টৰ হৈছে আপোনালোকে মেডিচিনত স্পেচিয়েলাইজেশ্যন আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল যিবিলাক ফাৰ্মাচিষ্ট আছে যিবিলাক মেডিচিনৰ ওপৰত বিশেষ জ্ঞান আছে তেওঁলোকৰ কাৰণে বৰ্তমান সময়ছোৱা উপাৰ্জনত বৃদ্ধি কৰিবৰ কাৰণে ভাল হ'ব এইখিনি কৈ আছো মই মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে মে মাহটোৰ ভিতৰত এতিয়া জানো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ মালিক মংগল গ্ৰহটো আছে 3 তাৰিখলৈকে ইয়াতে ভাগ্যস্থানৰ মালিকৰ দৃষ্টি কৰ্মস্থানত আছে ইনকামৰ ঘৰত আছে ব্যৱসায়ৰ ঘৰত আছে সো ভাগ্যৰ সাপোৰ্ট পাব এইবিলাক ক্ষেত্ৰত আপোনালোকৰ অলপ অধৈৰ্য দেখা দিব পাৰে 3 তাৰিখলৈকেতো বহুতেই ভাল দেখা গৈছে 3 তাৰিখৰ পিছত মংগল গ্ৰহটো আপোনালোকৰ ইয়াৰ পৰা আহি ইয়াতে সোমাব মংগল গ্ৰহটো যেতিয়া আপোনালোকৰ পঞ্চম ঘৰত সোমাব এইটো নিচস্থ ৰাশি হয় সো বৰ্তমান সময়ছোৱাত পিতা বা গুৰুজনৰ সৈতে মতভেদ হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ মংগল গ্ৰহটোৰ উপৰিও যেহেতু বৃহস্পতি গ্ৰহটোৰ দৃষ্টি আছে অলপ কেৱল আপোনালোকে বুদ্ধিৰে কাম লওক তেতিয়া আপোনালোকে পিতা বা গুৰুজনৰ ফালৰ পৰাও সাপোৰ্ট লাভ কৰিব পাৰিব ধাৰ্মিক কৰ্মী ক্ষেত্ৰত বেয়া নহয় আপোনালোকে বৰ বহুত বেছি ধাৰ্মিক হ'ব নোৱাৰিব এইখিনি সময়ছোৱাত কাৰণ মনত কিছুমান এক্সট্ৰা টেনচন হৈ থাকিব মনত কিছুমান ভয় ভাৱ কমাই থাকিব শনি আৰু ৰাহুৰ যুতিৰ কাৰণে আপোনালোকৰ জন্মকুণ্ডলী অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ কৰাৰ খুব প্ৰয়োজন আছে
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত ৰাহুৰ দৃষ্টি আছে, অইন কোনো গ্ৰহৰ গোটেইটো মাহত প্ৰভাৱ নাই। বৰ্তমান সময়ছোৱাত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে বিনা কাৰণত কিছুমান সন্দেহ ভাৱ আপোনালোকৰ কনফিউজন ক্ৰিয়েট হ'ব পাৰে। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত যিসকল অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে কনফিউজনক বেছি প্ৰশ্ৰয় নিদিব। যিসকল বিবাহিত আছে তেওঁলোকৰো অলপ বিৰক্তি ভাৱ থাকিব। যদি ঘৰত অলপ ঈশ্বৰ ভক্তি বা আপোনালোকে ডেইলি চাপ'জ তুলসীৰ তলত চাকি জ্বলাইছে তেনেকুৱা যদি কৰিব পাৰিছে তেতিয়াহ'লে আৰু ইমান এটা প্ৰব্লেমেটিক নহয়। আপোনালোকৰ বৈবাহিক জীৱনত যথেষ্টখিনিয়ে ভাল ফল লাভ কৰিবলৈ পাৰিব। বৈবাহিক জীৱনত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আছে, 3 তাৰিখলৈকে মংগলৰ দৃষ্টি আছে আৰু শনিৰ দৃষ্টি আছে গোটেইটো মাহ। চ' চাবলৈ গ'লে আপোনালোকৰ কনফিউজন ক্ৰিয়েট হ'লে সোনকালে আলোচনাৰ মাধ্যমেৰে ঠিক কৰি ল'ব, তেতিয়া আৰু প্ৰব্লেম নাই। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰত 3 তাৰিখলৈকে মংগলৰ স্থিতি, তাৰপিছত মংগল গ্ৰহটো যাব আপোনালোকৰ ইয়াতে। মংগল গ্ৰহটো আপোনালোকৰ কাৰণে এটা কাৰক গ্ৰহই হয়। বৰ্তমান সময়ছোৱাত পঢ়া শুনাৰ ক্ষেত্ৰত বেয়া নহয়। বৃহস্পতি গ্ৰহটোৰ দৃষ্টিও যিহেতু ইচ্ছাপূৰ্তিৰ ঘৰত পৰি আছে, চ' বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। বৃহস্পতিৰ ওপৰত শনি গ্ৰহটোৰো দৃষ্টি আছে, চ' বৰ্তমান সময়ছোৱাত যি কাম কৰিব বিচাৰে সময়তকৈ অলপ আগতীয়াকৈ প্লেনিং কৰিব পাৰিলে বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকে যদি ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ ৰিলেটেড ষ্টাডিজ কৰি আছে তেতিয়াহ'লে বহুতেই ভাল। আপোনালোকে যদি মাৰ্কেটিং ৰিলেটেড ক্ষেত্ৰত যদি কিবা কৰি আছে, শ্বেয়াৰ মাৰ্কেট ৰিলেটেড যদি ষ্টাডি কৰি আছে তেতিয়াহ'লে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। মেডিচিনৰ ডক্টৰ বা আপোনালোকৰ যদি এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত যদি আপুনি কাম কৰিবৰ কাৰণে পঢ়ি আছে, এৰ'নটিকেল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই ভাল ফল লাভ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।